অবিনাশ দাক লগ পাবই লাগিব মই এক লৈ যাও ওপৰলৈ ৰুমত সোমোৱাই তলা মাৰি থগৈ কেতিয়া মূৰ ঘূৰাই পৰিছিলে কালি মানুহজনী খোজকাঢ়ি আহি থাকোঁতে বাটতে মূৰ ঘূৰাই পৰিলে আৰু তই সেইকাৰণে ঘৰলৈ লৈ আহিলি আৰে কি কথা ক'বলৈ আহিছ মানুহজনী বিপদত পৰিছে মই কি তেনেকৈ এৰি থৈ আহিম নেকি এতিয়া তই অপহৰণ কৰা বুলি তেওঁলোকৰ ঘৰৰ মানুহে যদি তোৰ ওপৰত কেছ দিয়ে তেতিয়া আৰে মই কেছেছলৈ ভয় কৰা মানুহ নহয় মানুহজনী বিপদত পৰিছে মই সহায় কৰিছোঁ তহঁত দুটা অকণমান মনে মনে থাকচোন মোক ভালকৈ পৰীক্ষা কৰি ল'বলৈ দে নহয় দীপালী বা এই কথাবোৰ শুনচোন কালি মানুহজনীক ষ্টেচনৰ ওচৰত কেইজনমানে মিলি বদমাচি কৰিব ওলাইছিল আৰু মই গৈ বচাওঁতেহে সিহঁতবোৰ পলালে তেনেকৈ বাৰু মই মানুহজনীক কেনেকৈ এৰি থৈ আহোঁ এই কথাটো তই মোক আগতে ক'লে নহয়নে কালিৰ পৰা সুধি আছোঁ জানেনে একো এষাৰ মাত দিয়া নাই টেনশ্যন এটা লাগি আছিল আৰু আজি দীপালী বা আহোঁতেহে টেনশ্যনটো অলপ কমিছে অ' দীপালী বা হস্পিটেলত নিব লাগিব নেকি নালাগে ৰ বেছি দুৰ্বল হোৱাৰ কাৰণেও হ'ব পাৰে এম্বুলেঞ্চ মাতিব লাগিব নেকি নালাগে প্ৰথমে মই এবাৰ চাই লওঁ ৰ তাৰ পাছত বেছি অসুবিধা হ'লে ডক্টৰ ছাৰক মই ইয়ালৈকে মাতি দিম এইখন গাঁৱত প্ৰথমে বেমাৰ আজাৰ হ'লে কোনে চাইনো তহঁত দুটা মোৰ ওপৰত অকণমানো বিশ্বাস নাইনে ইহঁতে কৰা বদমাচিবোৰ মই চাই থাকিব নোৱাৰোঁ আজি হিয়াবাক বিচাৰি উলিয়াই সকলো কথা ক'ব লাগিব নহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম ভিটামিনখিনি ভিতৰৰ টেবুলতে থৈ আহিছোঁ যদি আধা ঘণ্টামানৰ ভিতৰত হুচ আহে তেন্তে কিবা এটা খুৱাই তাৰে ঔষধ এটা খুৱাই দিবি আৰু মই এই ব্লাড চেম্পলখিনি লৈ লৈছোঁ এতিয়া টেষ্ট কৰিবলৈ দিওঁগৈ তাৰপিছতহে ৰিপৰ্ট আহিব কি ওলায় কি নোলায় তেওঁক যদি হস্পিটেললৈ নিব লাগে মোক জনাই দিবি পালছ প্ৰেছাৰ সকলো ঠিকে আছে মোৰ মতে হস্পিটেললৈ নিব নালাগে 2-3 দিন ধৰি সম্ভৱ একো খোৱা নাই সেইকাৰণে মূৰটো ঘূৰাইছে ৰিপৰ্টত কি আহে মই জনাম বাৰু এতিয়া মই গৈ থাকোঁ দে থাকা হ'ব দে মই লগাম তই যাচোন
কি হলো অৰ্জুন? আমি এই তৃষ্ণাৰ মুখখন বন্ধ কৰিব লাগিব। নহ'লে তাই যদি কেনেবাকৈ পুলিচৰ আগত বা অবিনাশৰ আগত আমাৰ কথাবোৰ কৈ দিয়ে, তেনেহ'লেতো আমাৰ গোটেই প্লেনটোৱে বৰবাদ হৈ যাব। কিবা এটা ব্যৱস্থাটো কৰিবই লাগিব। মোৰ হাতত কিন্তু উপায় এটা আছে। মই ভালদৰে জানো তোৰ উপায়টো কি। আৰে ইয়াৰ বাহিৰে আৰু কি ৰাস্তা আছে তই নিজে ভাবি চাচোন। তই তাইক মোলৈ বিয়া দি দে, তাৰপিছত চা তাই কাৰ আগত আমাৰ কথা লগায়। উপায় বিপদত মানুহক সহায় কৰাটো ভাল। সেইকাৰণে মই কৈছো তই পুলিচক এবাৰ খবৰটো দে। এতিয়ালৈকে তেখেতৰ চেঞ্চেই অহা নাই আৰু একো সোধপোছ নকৰাকৈ পুলিচক নজনাওঁ। তেখেত যদি কাৰোবাৰ পৰা পলাই আহিছে তেতিয়া সেইকাৰণেই মই কৈছো যে তই পুলিচক খবৰটো দে। আৰু গাঁৱৰ মানুহেতো নাজানে তই তেওঁক ইয়ালৈ লৈ আহিছ বুলি। আৰু সেই কথাটো যদি পুলিচক জনায়, পুলিচে তেতিয়া তোকহে এৰেষ্ট কৰিব। কিয় নাপাব? কালি তেখেতকতো মানুহকেইটামানৰ পৰা মই বচাই আনিছোঁ আৰু তেওঁনো আকৌ মোক কিয় ওলোটাই ফচাব? হেৰৌ, আজিৰ যুগৰ মানুহ কাকো বিশ্বাস কৰিব নোৱাৰি। তই এতিয়াই থানাত গৈ খবৰটো দেগে। ময়ো গাঁৱৰ ৰাইজক কথাটো জনাওঁ। এনেকে তলে তলে কথাটো ৰাখি থলে হেৰৌ, পিছত ৰাইজে তোকহে দুখিব আৰু এঘৰীয়া কৰি থব। এতিয়া থেৰেও গৈৰেও কৰি ভাবি থাকিব নালাগে। মই যিটো কৈছো তই সেইটো কৰ। হেৰৌ, তই নিজৰ কথা নাভাবিলো অন্তত তোৰ নিজৰ ভনী এজনীৰ কথা ভাব, তাই ভৱিষ্যতৰ কথা ভাব। তই এইবোৰতো সৎ কামেই কৰি আছ, কিন্তু সমাজত ওলোটাটোহে সৎ হয়। তই এটা মানুহে কিমান মানুহৰ মুখ বন্ধ কৰিবি কচোন? ঐ, গতিকে তই ভালে ভালে থানাত গৈ খবৰটো দি আগে আৰু ময়ো গৈ গাঁওবুঢ়াক গৈ কথাটো জনামগৈ। যা দাদা, ভিতৰতে আছোন। যাচোন তাইক চাই আহগৈ। কালিৰ পৰা একো এটা খাবলৈ দিয়া নাই নহয়, পিছত মূৰ চুৰ ঘূৰাই পৰিলে ডাঙৰ কথা হ'ব। তই এটা কাম কৰ, তই তাইক খাবৰ কাৰণে কিবা এটা ৰেডি কৰ। মই তাইক চাই আছো। চাবিটো? চাবিটো আছেতো মোৰ লগত। যা। ঠিক আছে। কি হ'ল? তৃষ্ণা দেখোন ৰুমত নাই। কি? বিচাৰ জলদি, কলৈ গ'ল? বল। ৰ'দতে অকণমান বহক।
আপুনি ঠাণ্ডা পানী খাবনে গৰম পানী দিলেই হ'ল অঁ ভণ্টি এওঁৰ গাটো বেয়া হৈ আছে অকণমান গৰম পানী দিবি হ'ব এইখন আপোনাৰ ঘৰ নেকি হয় কালি আপোনাৰ মূৰ ঘূৰোৱাৰ বাবে মই ক'লৈ নিম ভাবি পোৱা নাছিলোঁ সেইকাৰণে আপোনাক ইয়ালৈ লৈ আহিলোঁ বেয়া নাপাব নাই লওক আপোনাৰ ঘৰ ক'তনো নাছিলি জানো ভালকে আৰে কালি মই নিজে তলা মাৰিছোঁ তেনেহ'লে কলৈ যাব পাৰে তাই তাকেহে তই ৰচোন অলপমান মই আহি আছোঁ ডাঙৰ কথা এটা গম পাইছ নাই এই আগতে তই ৰচোন এই কচোন ক কিনো ডাঙৰ কথা মাছ পালেন নাই পিছে এ নাই অথনিৰে পৰা বিচাৰি আছো কাৱৈ তিলা এটাও নাই আমাৰ অৰ্জুনে পিছে ডাঙৰ বৰালি এজনীয়ে ধৰিলে আকৌ মানে মাছ পালেন নাই পিছে এ নাই অথনিৰে পৰা বিচাৰি আছো কাৱৈ তিলা এটাও নাই আমাৰ অৰ্জুনে পিছে ডাঙৰ বৰালি এজনীয়ে ধৰিলে আকৌ মানে ৰ'বচোন ৰ'ব ৰ'বচোন ৰ'ব কি হ'লনো কিয় ইমান ধমহাই মাতিছো মোক কোৱাইদেউ পিছে সেই ছোৱালীজনী যে জাতি নে অজাতি কোন ছোৱালী ই কোৱাইদেৱে মোক হ'বলৈ একেবাৰে বেঙা বুলি ভাবিছে কিয় এতিয়া জানো আপুনি সেই গাঁওবুঢ়া ঘৰৰ পৰা অহা নাই হে মই সকলো গম পালোঁ দিয়ক কোৱাইদেউ ৰ'বচোন ৰ'ব আচ্ছা তাৰমানে তোমালোক দুজনেই অঁ মা দেউতা ঢুকোৱাৰ পিছত দাদাই গোটেই খেতি চম্ভালিব লগা হ'ল সি পঢ়াই শুনাও বেয়া নাছিল সি মোক বহুত কষ্টত ডাঙৰ দীঘল কৰিছে ঘৰ চলাব লগা হোৱাৰ কাৰণে সি আৰু ডিগ্ৰীটো শেষ হোৱাৰ পিছত পঢ়িব নোৱাৰিলে আৰু তুমি বাৰু আপোনালোকৰ ঘৰত কোন কোন আছে নকলে যে হ'ব দিয়ক এই বিষয়ে আৰু আপোনাক একো নুসুধো হয়তো চাগে কিবা ডাঙৰ ঘটনা লুকাই আছে যাৰ কাৰণে আপুনি আপোনাৰ ঘৰ ক'ত আৰু ঘৰৰ মানুহৰ বিষয়ে ক'বলৈ আমাক অসুবিধা পাইছে আচলতে তেনেকুৱা একো কথা নাই মই মোৰ অতীতটোৰ পৰাহে নিজকে আঁতৰাই ৰাখিব খুজিছোঁ হঠাতে জীৱনটো তেনেকুৱা হৈ গ'ল জীৱনটোৰ পৰা দেখোন একো আশাই নোহোৱা হ'ল এনেকৈ জীয়াই থকাতকৈ সেইবোৰ কথা ক'ব নাপায় আমি কিমান পুণ্য কৰাৰ ফলত মানুহৰ জন্মটো পাইছোঁ আপুনি জানেনে আপোনাৰ মুখত এইবোৰ কথা শুনিলে কিন্তু আমাৰ অৰুণ বৰ্তাই গালিয়ে পাৰিব অৰুণ বৰ্তা মানে আমাৰ দেউতাৰ পাতি লোৱা ককাই দেউতাৰ ঢুকোৱাৰ পিছত অৰুণ বৰ্তাই আমাক বহুত সহায় কৰিছে আমি কিবা সিদ্ধান্ত ল'ব লগা থাকিলে অৰুণ বৰ্তাই আমাক বুজাই মেলি দিয়ে অৰুণ বৰ্তাক আমি দেউতা হিচাপেই মানো
ভণ্টি ইমান সময় কথাই চবাই আছ নে ভাত পানী কিবা আগবঢ়াইছ তই অকল খাওঁ খাওঁকে থাক যে সময় কিমান হৈছে খবৰ ৰাখিছ সন্ধিয়া একো খোৱা নাই ভোক লাগিছে মোৰ ভাত ৰেডি কৰ হেনে লাট চাহাবটো শুনিছে তাৰ কথা গা ভাল পাইছে আপুনি আগতকৈ অলপ ভাল পাইছো অৰ্জুন অৰ্জুন সৌজনী দীপালী বাইদেউ নহয়নে ঘৰত আছনে বা গৈছো অৰ্জুন ইমান ৰাতি আহিলি যে টাউনৰ পৰা ৰিপৰ্টখিনি আহি পাইছেহিহে এতিয়া ৰচোন তোৰ লগত ডাঙৰ কথা এটা আছে কি কথা অৰ্জুন ওলাই আহ অৰ্জুন তই কিন্তু এইটো ভাল কাম নকৰিলি এতিয়া ৰাইজৰ আগত বিচাৰ হ'ব অৰ্জুন তই ভাল ভাল বুলি দেখোন বৰদেউতাই গোটেই গাঁওখনতে জহাই ফুৰে এতিয়া এইবোৰ কি উদাহৰণ দিলি কি দিলি হা ওলাই আহ আচলতে ইহঁতক এঘৰীয়া কৰিব লাগে নে কি কয় ৰাইজ একদম ঠিক কথা কৈছে ৰুণুপেহী ইহঁতক এঘৰীয়া কৰি দিব লাগে এইবোৰ কি কৈছে আপোনালোকে ৰাইজ মানুহক সহায় কৰাটো অপৰাধ নেকি বৰ্তা একে ঠিক কথাই কৈছে তাতে বিপদত পৰা মাইকী মানুহ সহায় কৰিবলৈ কাৰণো মন নাযাব ন চুপ থাক আগতে তই তোৰ নিজৰ চৰিত্ৰটো ঠিক কৰ তাৰ পিছত আনৰ চৰিত্ৰৰ কথা কবি দিগান খুৰা এই ৰাতিপুৱা আপোনালোকে কি কৰিছে এইবোৰ আৰু তইনো কি ভাল কাম কৰিলি এবাৰ ভাবি চাইছনে গোটেই গাঁওখনৰ মান সন্মান তই চব শেষ কৰি দিলি কোনো চিন মুকম নোহোৱা মাইকী মানুহ এজনী আনি ঘৰ সোমোৱালি এতিয়া আন গাঁৱৰ মানুহে আমাৰ গাঁওখনৰ মানুহক নাহাঁহিবনে এতিয়া আমাৰ গাঁওখনৰ মানুহৰ সন্মান কেনেকৈ জীয়াই থাকিব বাৰু তই কচোন তুমি আছা বুকুতে